জয় হিন্দ সৌৰমানিবীসকল অসম পুলিচৰ ABN UB কনষ্টেবল ABSI UBSI কামাণ্ডো বেটালিয়ন গেট 4 ডাইভা কনষ্টেবল APRO এই পদবিলাকৰ ফিজিকেল টেষ্ট PTN PST 3 অক্টোবৰ 2024 ষ্টাৰ্ট হ'ব। অক্টোবৰ মাহৰ 3 তাৰিখৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব অসম পুলিচৰ। তাৰ বাবে এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব? অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বাঢ়িবনে? ABN UB কনষ্টেবলৰ ভেকেন্সি বাঢ়িবনে? বহুতে মোক সুধি আছে, সেইকাৰণে আপোনালোকক এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছো। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবিলাকৰ তথ্য জনাম। আৰু যদি অসম পুলিচৰ পদবিলাকত যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো চাব যদি অসম পুলিচত এপ্লাই কৰিছে। সো সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে জইন হৈ লওক। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে অসম পুলিচৰ ৰিটেন এক্সাম ADRE যিখিনি আপোনালোকৰ গেট 4 গেট 3 সেই পদবিলাকৰ ৰিটেন এক্সাম বা SSCGD কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে আপোনালোকে মক টেষ্টৰ লিংক পাব আমাৰ হোৱাটছআপ গ্ৰুপত। যদি জইন হ'ব বিচাৰে জইন হৈ লওক, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। বন্ধুবান্ধৱীসকল আপোনালোকক এইখিনিতে জনাই থওঁ যে অসম পুলিচৰ ৰিটেন এক্সাম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE গেট 4 এণ্ড গেট 3 SSCGD কনষ্টেবল ৰিটেন এক্সামৰ বাবে আজি এখন ই বুক লঞ্চ কৰা হৈছে, যিখন ই বুকত 1300 কুৱেশ্যন এনচাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব। মেথছ, জেনেৰেল নলেজ, ইংলিছ গ্ৰামাৰ এণ্ড হিন্দী গ্ৰামাৰ। ইংলিছ গ্ৰামাৰ অসম পুলিচৰ ৰিটেন এক্সামত আহে, সেইবাবে ইংলিছ গ্ৰামাৰ কুৱেশ্যন পাই যাব। SSCGD কনষ্টেবলৰ হিন্দী গ্ৰামাৰ আহে, ইংলিছ গ্ৰামাৰ আহে, তাও কুৱেশ্যন আপোনালোকে ইয়াতে পাই যাব। যদি এই ই বুকখন ল'ব বিচাৰে দাম বেছি নহয়, প্ৰায় 75 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে এই নম্বৰটোত আপোনালোকে স্ক্ৰীনশ্বট দি দিয়ক, লগালগ আপোনালোকক এই ই বুকখন দি দিয়া হ'ব। ইয়াতে বহু ইম্পৰ্টেণ্ট কুৱেশ্যন পাই যাব। অসম পুলিচৰ মেথছৰ কুৱেশ্যন ইয়াতে আগতে অহা কুৱেশ্যন আপোনালোকে পাই যাব। আৰু ইয়াতে আপোনালোকে দেখিছে প্ৰায় 1300 কুৱেশ্যন পাই যাব। আপোনালোকে চাই লওক, মই আপোনালোকক দেখাইছোঁ জুম কৰি। 1300 কুৱেশ্যন আছে। আৰু ইয়াতে আপোনালোকে যিখিনি GK কুৱেশ্যন সেইখিনি আপোনালোকে ইংলিছ আৰু অসমীয়া দুইটা ভাষাতে আপোনালোকে পাই যাব। আৰু অসম পুলিচৰ আগতে অহা ইয়াতে কুৱেশ্যন 2014 চনৰ কুৱেশ্যনো আপোনালোকে পাই যাব। 2014 চন, 2015 চন বা 2017-18 অহা অসম পুলিচৰ কুৱেশ্যনো আপোনালোকে ইয়াতে পাই যাব। যদি এই বুকখন ল'ব বিচাৰে লৈ লওক, 75 ৰুপিজ পে'মেণ্ট কৰি এই নম্বৰটোত স্ক্ৰীনশ্বট দি দিয়ক, লগালগ আপোনালোকক এই বুকখন দি দিয়া হ'ব। মেইন কথাটো হ'ল অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। PTN PST ফিজিকেল ষ্টেণ্ডাৰ্ড এণ্ড ফিজিকেল ইফিচিয়েন্সি টেষ্ট অক্টোবৰ মাহৰ 3 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। যিখিনি কনষ্টেবল লেভেলৰ ভেকেন্সি আছে সেইখিনি আপোনালোকৰ 3 অক্টোবৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব। আৰু যিখিনি আপোনালোকৰ SI লেভেলৰ ভেকেন্সি আছে যেনে ABSI UBSI সেই পদবিলাকৰ ফাৰ্ষ্ট টাইম ৰিটেন এক্সাম হ'ব। এইটো বিষয়ে আপোনালোকে গম পালে। ইতিমধ্যে অসম পুলিচৰ যিখিনি আপোনালোকৰ ABSI UBSI ৰিটেন এক্সামৰ বিষয়ে ইতিমধ্যে কোৱা নাই যে কোনটো তাৰিখে ৰিটেন এক্সাম হ'ব, কিন্তু ফিজিকেল টেষ্টৰ যি আপোনালোকৰ PTN PST 3 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বুলি আমাৰ ইতিমধ্যে CM ছাৰে ঘোষণা কৰা হৈছে। এই বিষয়ে আপোনালোকে গম পালে। আৰু ৰিটেন এক্সাম যিখিনি আপোনালোকৰ ABSI UBSI হয়তো ৰিটেন এক্সাম আপোনালোকৰ অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে ভালকে তৈয়াৰী কৰক। এতিয়া মেইন কথাটো হ'ল এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব। যিহেতু চাওক, এডমিট কাৰ্ড ইণ্টাৰভিউ 10-15 দিনৰ আগত আপোনালোকে এডমিট কাৰ্ড পাই যাব। তাৰ আগতে নটিচ আহিব, নিশ্চয় গম পাইছে। তাৰ আগতে নটিচ আহিব যে কোনখন জিলা কোনটো তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব বা কেতিয়া হ'ব। তাৰ বাবে আপোনালোকে এখন নটিচ পাব। আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই, খুব কম দিনৰ ভিতৰতে আপোনালোকে নটিচ পাই যাব অসম পুলিচৰ SLPRB ৱেবছাইটত। আৰু ইণ্টাৰভিউ 10-15 দিন বা 20 দিন মানৰ আগতে আপোনালোকে 20 দিন মানৰ আগতে হয়তো এডমিট কাৰ্ড নিদিব পাৰে। 15-10 দিনৰ আগত আপোনালোকে অসম পুলিচৰ এডমিট কাৰ্ড আপোনালোকে পাই যাব। ছেপ্টেম্বৰ মাহতে অসম পুলিচৰ এডমিট কাৰ্ড আপোনালোকে পাই যাব। আৰু এতিয়া মেইন কথাটো হ'ল যে ভেকেন্সি বাঢ়িব নে নাবাঢ়ে। বহুতে মোক সুধি আছে যে কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বাঢ়িব নে। যিহেতু আমাৰ CM ছাৰে কোৱা মতে অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ ভেকেন্সি বাঢ়িব বুলি কৈছিলে আজি 2 মাহৰ আগতে। হয়তো ভেকেন্সি বাঢ়ি যাব পাৰে, নিউ এপ্লাই হয়তো নহ'ব পাৰে, কিন্তু ভেকেন্সি হয়তো বাঢ়ি যাব পাৰে। আৰু অসম পুলিচৰ ABN UB কনষ্টেবলৰ হয়তো ভেকেন্সি বাঢ়িব পাৰে, কাৰণ বহু ভেকেন্সি খালী হৈ আছে। কাৰণ বহুখিনি ভেকেন্সি প্ৰমোশ্যন হৈছিলে, হয়তো আপোনালোকে গম পাইছে। প্ৰায় 30,000 প্লাছ ভেকেন্সি প্ৰমোশ্যন হৈ গৈছিল। আৰু সেই ভেকেন্সিখিনি হয়তো খালী হৈ আছে। তাৰে হয়তো 10% যদি ইয়াতে যদি এড কৰি দিয়ে ভালেখিনি ভেকেন্সি হ'বগৈ। সেইকাৰণে আপোনালোকে এই পদবিলাকৰ কাৰণে ভালকৈ তৈয়াৰী কৰিব লাগিব। আপোনালোকৰ হাতত একেবাৰে টাইম নাই। এতিয়া বানপানী হৈ আছে, অসমত বহুকেইখন জিলাতে হয়তো এতিয়া ফিল্ডবিলাক ডুবি আছে। কাৰণ বহুকেইখন বুলি ক'লে অসমৰ প্ৰায় গোটেইবিলাক ডিষ্ট্ৰিক্টতে হয়তো ফিল্ডবিলাক
বেয়াই হৈ আছে আৰু যদি আপোনালোকে অসম পুলিচৰ এই পদবিলাকত এপ্লাই কৰিছিলে তেতিয়াহ'লে ফিজিকেল টেষ্ট আপোনালোকে ৰাস্তাত হ'লেও কৰি থাকক নিশ্চয় গম পাইছে ৰাস্তাত হ'লেও আপোনালোকে ফিজিকেল টেষ্ট কৰি থাকক হাত সাৱটি বহি নাথাকিব অনলি আপোনালোকে কষ্ট কৰিলে চাকৰি নাপায় এইটো বিষয়ে গম পালে ফিজিকেল টেষ্ট অনলি কষ্ট কৰিলে আপোনালোকে চাকৰি নাপায় তাৰ কাৰণে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ভালকে পঢ়িব লাগিব ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ভালকে সিলেবাস বিলাক চাই পিনে ভালকে পঢ়ক আমাৰ ফালৰ পৰা যিকিখন ইবুক বনাইছো সেই ইবুক কিখিনিও আপোনালোকে ভালকে চাওক দামো বেছি নহয় কম দামত আপোনালোকক একেবাৰে ইবুকখন দি আছো ভালকে আপোনালোকে সেই ইবুক কিখিনিও চাওক ফিজিকেল টেষ্টটো ভালকে আপোনালোকে তৈয়াৰী কৰক ৰিটেন এক্সামৰ কাৰণেও আপোনালোকে তৈয়াৰী কৰক কাৰণ অক্টোবৰ মাহত আপোনালোকৰ অসম পুলিচৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব ভালকে তৈয়াৰী কৰক নিজকে আপোনালোকে ধৰি লওক যে এবাৰ মই অসম পুলিচত যোগদান কৰিমে আৰু অসম পুলিচত যদি আপোনালোকে যোগদান কৰিব বিচাৰে এতিয়াৰ পৰা আপোনালোকে টাৰ্গেট ল'ব লাগিব যে মই ইমান নম্বৰ পামেই মোৰ যিহেতু এতিয়া দুৰ্বল কিহৰ হৈ আছে আপোনালোকে হেতু ধৰি লওক মোৰ যিহেতু দুৰ্বল কিহৰ হৈ আছে আপোনালোকে হেতু ধৰি লওক যদি আপোনালোকৰ ৰানিংত কিবা প্ৰবলেম হৈ আছে ৰানিংত জোৰ দিয়ক যদি ৰিটেনত কিবা প্ৰবলেম হৈ আছে ৰিটেনত ভালকে আপোনালোকে পঢ়ক যদি অসম পুলিচৰ আগত এক্সাম দিছিলে বা তেওঁৰ যোনসকল কেণ্ডিডেট হয়তো 1 নম্বৰ 2 নম্বৰ কাৰণে নাপালে তেওঁলোকে হয়তো গম পাইছে যে তেওঁলোকে কিহত ভুল হ'ল আৰু সেই ভুলবিলাক আপোনালোকে শুধৰণি কৰিবলৈ চেষ্টা কৰক নিশ্চয় গম পাইছে অকল একেটোতে লাগি থাকিলেই নহব অনলি ফিজিকেল টেষ্টটো ৰাতিয়ে দিনে কৰি থাকিলেই নহব ৰিটেন এক্সামৰ কাৰণেও আপোনালোকে ভালকে পঢ়িব লাগিব অনলি ৰিটেন এক্সামৰ কাৰণে পঢ়ি থাকিলেও নহব আপোনালোকে ভালকে প্ৰেক্টিসও কৰিব লাগিব কাৰণ কম্পিটিশন যুগ ফিজিকেল টেষ্টটো এটা ভালকে আপোনালোকে নাম্বাৰ পাব লাগিব তেতিয়াহে আপোনালোকৰ ৰিটেন এক্সাম দিবলৈ নাম আহিব ইনে আপোনালোকে ফিজিকেল টেষ্ট পাস কৰিলে নহব লং জাম্প ইনে পাস কৰিলে নহব ৰানিং পাস কৰিলে নহব এটা তাতো ভাল এটা নম্বৰ পাব লাগিব তেতিয়াহে আপোনালোকক ৰিটেন এক্সাম দিবলৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত 5টা কেণ্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব এটো আপোনালোকে ভালকে জানি লব যে এটা পোষ্টৰ এগেইনষ্টত 5 জন কেণ্ডিডেটকহে ৰিটেন এক্সাম দিবলৈ মাতিব যিমান কেণ্ডিডেট হয়তো পাস কৰে তাৰে আপোনালোকৰ যদি 10 জন কেণ্ডিডেট এটা পোষ্টৰ এগেইনষ্টত পাস কৰে তেতিয়াহলে আপোনালোকক 5 জন কেণ্ডিডেট ফেল হৈ যাব 5 জন কেণ্ডিডেটকহে ৰিটেন এক্সাম দিবলৈ মাতিব এটো বিষয়ে আপোনালোকে গম পালে আৰু ভাইভা দিবলৈ এটা পোষ্টৰ এগেইনষ্টত দুটা কেণ্ডিডেটক মাতে একিলাক আপোনালোকে ভালকে চালিজাৰি চাই পিনে আপোনালোকে ভালকে তৈয়াৰী কৰক আৰু যদি কিবা প্ৰবলেম হৈছে বা কিবা বুজি পোৱা নাই নিশ্চয় আপোনালোকে আমাৰ চেনেলৰ তৰফৰ পৰা যদি কিবা আপডেট বিচাৰে তেতিয়ালে তলত কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক সকলোবিলাকৰ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম যেতিয়া যি আপোনালোকৰ অসম পুলিচৰ আগন্তুক ইন্টাৰভিউ হ'ব তাৰ কাৰণে আপোনালোকে ভালকে তৈয়াৰী কৰক সো যদি এই ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শ্বেয়াৰ কৰক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ